বৰ্ণালী শইকীয়া গো বেক শিক্ষা বিভাগ হাই হাই মুৰ্দাবাদ মুৰ্দাবাদ শিক্ষাৰ নামত গাফিলতি নচলিব শিক্ষাৰ নামত গাফিলতি নচলিব শিক্ষা বিভাগ হাই হাই বৰ্ণালী শইকীয়াক আমাক নালাগে শৈক্ষিক পৰিৱেশ বিনষ্টকাৰী শিক্ষয়িত্ৰী আমাক নালাগে বৰ্ণালী শইকীয়া গো বেক যিটো ক্লাছৰ সময়ত বৰ্ণালী শইকীয়াই প্ৰায় 45 মিনিট বা আধা ঘণ্টাৰ ক্লাছৰ সময় থাকে তাৰ ভিতৰত 15 মিনিট সময় অফিচতে বহি মোবাইল টিপি থাকে তাৰ উপৰি 15 মিনিট সময় মোবাইল টিপি থাকিলে তাৰ পিছত আৰু পুনৰ তেখেতে 10 মিনিট আগত ওলাই আহে এইবিলাক কাৰণতে শিক্ষা বিভাগত গাফিলতি হৈছে বুলি উপৰোক্ত বক্তাই আমাক ক'লে দ্বিতীয়তে সকলো ৰাইজক জনালে আৰু তাৰ উপৰি আমি বহুতখিনি খেলি মেলি দেখিছোঁ শিক্ষাৰ যিটো ক্লাছৰ ছিষ্টেমত ধৰক পাঠ পঢ়িব দিয়ে এটা ক্লাছ শেষ তাত বুজাই দিয়াৰ কোনো তেখেতৰ ক্ষমতা নাই বুলি আমি ভাবোঁ আৰু যিখিনি আমি ভিতৰৰ পৰা জানিছোঁ তেখেতৰ সেনেকুৱা বুজাব পৰা ক্ষমতা নাই গতিকে এই সংক্ৰান্তত আমি বিভাগীয় কৰ্তৃপক্ষক যোগাযোগ কৰিছিলোঁ আৰু বিভাগীয় কৰ্তৃপক্ষক যোগাযোগ কৰাৰ পিছত তেখেতসকলে আমাৰ ডিঅ' ছাৰে বিঅ'কো যোগাযোগ কৰিছোঁ ডিঅ' ছাৰে কুইক একশ্যন ল'ম বুলি আমাক আশ্বাস দিছিলে আই এছ আহিছে সেই আই এছে কুইক একশ্যন ল'ম বুলি আমাক আশ্বাস দিছিলে আৰু সেইমতে তেখেতে 19 তাৰিখে আহি পেলাই 21 তাৰিখে আমাৰ সন্মান জনাই তেখেতে ট্ৰেন্সফাৰ দিলে আৰু সেইটোত তেখেতক আমি ধন্যবাদ জনাইছোঁ কিন্তু পিছ মুহূৰ্ততে আমি প্ৰধান শিক্ষকৰ পৰা দুৰ্ভাগ্যজনকভাৱে আমি গম পালোঁ যে 24 তাৰিখে আৰু তেখেত ষ্টে হ'ল এইটোৰ কাৰণে নিশ্চয় ইয়াত এটা কিবা চলিছে ধনৰ লেনদেনে হওক নতুবা ৰাজনৈতিকভাৱে পাৱাৰ দেখাইছে গতিকে এইবিলাক ৰাইজৰ ওচৰত এই শিক্ষা বিভাগত গাফিলতি নিশ্চয় কৰিব নোৱাৰে তেখেতসকলে আমাৰ কদমতলা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত হেতালি কৰিব নালাগে আমাৰ শিক্ষক বিনষ্টকাৰী শিক্ষয়িত্ৰী বৰ্ণালী শইকীয়াক আমাৰ এই স্কুলৰ পৰা বদলি কৰক তেখেতক অইন স্কুললৈ প্ৰেৰণ কৰক এইখিনি আমাৰ শিক্ষা বিভাগলৈ বিশেষভাৱে অনুৰোধ থাকিল আমি আজি এই গণতান্ত্ৰিকভাৱে এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ পৰৱৰ্তী সময়ত এই প্ৰতিবাদ আমি আৰু তীব্ৰতৰ কৰি ল'ম যেতিয়ালৈকে বৰ্ণালী শইকীয়া এইখন স্কুলৰ পৰা তেখেতক আমাৰ এই স্কুলৰ বিনষ্টকাৰী পৰিৱেশ বিনষ্টকাৰী শিক্ষয়িত্ৰী বৰ্ণালী শইকীয়া যেতিয়ালৈকে এইখন স্কুলৰ পৰা নাযায় তেতিয়ালৈকে আমি আমাৰ বিপুলভাৱে আজি আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ আকৌ অহাকালি হয়তো আমি ইয়াৰ বিৰূপ আৰু এখোজ গণতান্ত্ৰিক পদ্ধতিৰে আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ